জুবিন গাৰ্গৰ ন্যায়ক লৈ মুছলমান সমাজৰ বৃহৎ সিদ্ধান্ত ন্যায় নোপোৱা পৰ্যন্ত মুছলমানে পালন নকৰে ঈদ পালন নকৰে কোনো উৎসৱ অসমৰ হিয়াৰামতো জুবিন গাৰ্গৰ মৃত্যুৰ আজি 33টা দিন কিন্তু আজি পৰ্যন্ত সাৰ্থকগৰাকীৰ ন্যায়ৰ বাবে ৰাজ্যজুৰি অব্যাহত আছে প্ৰতিবাদ ইতিমধ্যে শাসক বিৰোধী সকলো ফালে জুবিনৰ ন্যায়ৰ বাবে নামি পৰিছে ৰাজপথত তাৰ মাজতে দক্ষিণ কামৰূপৰ কালাতলি মুছলমান সমাজে ললে এক বৃহৎ সিদ্ধান্ত অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায় নোপোৱা পৰ্যন্ত বৃহৎ অঞ্চলটোৰ মুছলমান ৰাইজে পালন নকৰে ঈদ মঙলবাৰে নিশা কাঠমি চাৰিআলি চকত এই সিদ্ধান্ত গ্ৰহণ কৰে ইছলাম ধৰ্মাৱলম্বী লোকসকলে আমাৰ জুবিনদাৰ কাৰণে যিমান আমাৰ অসমৰ মানুহ আছে বা ভাৰতবৰ্ষৰ মানুহ আছে সবে ন্যায় বিচাৰি আছে আমিও জাষ্টিস ফৰ জুবিনদাৰ ন্যায় বিচাৰি আছো যি কালপিট কেইটা আমাক জেলত এতিয়ালৈকে ভৰাই ৰাখিছে সেই কালপিট কেইটা এতিয়ালৈকে খালি নিৰাপত্তা হিচাপতে আমাক হেৰি কৰি আছে যে আমি এতিয়ালৈকে ন্যায় বিচাৰি পোৱা নাই ন্যায়ৰ কাৰণে আমি যুঁজি যাই আছো যিমান ভাৰতবৰ্ষত মানুহ আছে সবেই যুঁজি যাই আছে আমিও যুঁজি যাম আৰু এটা আমাৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে দুৰ্গা পূজা বাদ দিলো দেৱালী বাদ দিলো আৰু আপোনাৰ যে মুছলিম মানুহে ঈদটো বাদ দিব না তো আমি জুবিনদাৰ ন্যায়ৰ খাতিৰত আমি ঈদটো বাদ দিম যদি আমি জুবিনদাৰ যেতিয়ালৈকে আমি ন্যায়টো বিচাৰি নাপাওঁ ঈদ এৰি দিম আমি সঁচাকে একদম মানে আমাৰ ৰাইজ যিমান আছে তাৰ সন্মুখতে কৈ আছে আৰু যিমান আমাৰ মুছলিম মানুহ আছে সবে যেতিয়ালৈকে জুবিনদা ন্যায় যেতিয়ালৈকে নাপায় তেতিয়ালৈকে আমাৰ ঈদটো টোটেলি বাদ দিব লাগে আৰু এইটো আমাৰ মুখ্যমন্ত্ৰীক আমাক বুজাই দিব লাগে যে আমি হিন্দু মুছলিম কোনো নাই এতিয়া আমি সব হিন্দু মুছলিম এক হৈ আছো মানে আমাৰ কোনো হিন্দু মুছলিম নাই ইয়াতে জুবিনদা যেখিনি আমাক দি গৈছে সেইখিনি আমি জিন্দগীভৰ যিমান ল'ৰা ছোৱালী আছে তাকে আমি শিকাই যাম যে জুবিনদা এনেকা মানুহ আছিল আমাৰ এইটো শিক্ষা দি গৈছে সমাজ কৰি আহিলো জুবিন গাৰ্গৰ বিষয়ে মানে আমি জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি জনালো ইতিমধ্যে আমাৰ যিটো জুবিন গাৰ্গৰ ন্যায় বিচাৰিও আহিছো আমি গোটেই ৰাইজে আহিছো আহি আমি ন্যায় বিচাৰিয়ে ইয়াতে প্ৰতিবাদ কৰিবলৈ ইয়াতে সহযোগ কৰিছো জুবিন গাৰ্গৰ কাৰণে আমি তাৰ ন্যায় বিচাৰ আৰু তাৰ আত্মাৰ কাৰণে সদগতি আৰু দোৱাও কৰিছো সোণতলীৰ পৰা নয়ন আলীৰ ৰিপৰ্ট অসম লাইভ 24